হয়, আজি হ'ল উৰুকা আৰু এই উৰুকাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে যে মাছ বজাৰত অসংখ্য লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে যে মাছ লোৱাৰ কাৰণে তেওঁলোকৰ হেতাও পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থই দিচাংক দেখুৱাব যে যোগীঘোপাৰ তামৰঙা বিলত কিন্তু ক'ব লাগিব যে এই যি উৰুকাৰ দিনাখন মাছ বজাৰ হয় আৰু এই মাছ বজাৰ দেখিবলৈ পোৱা গৈছে যে দূৰ দূৰণিৰ পৰা ইয়াত মাছ ল'বলৈ হেতাও পৰা লগা দেখিবলৈ পোৱা যায়। আৰু এক কথাত ক'ব লাগিব যে ঐতিহাসিক যি তামৰঙা বিল আৰু তামৰঙা বিলত যিহেতু থলুৱা মাছৰে ভৰপূৰ এই বিলখন আৰু ইয়াত বহু ধৰণৰ মাছ পোৱা যায়, যাৰ কাৰণে ইয়াত বহু লোক আহে। মোৰ লগত এজন লোক আছে। দাদা, কেনেকুৱা মাছ ওলাইছে এইবেলিতো মাছ ভালে ওলাইছে। দামবিলাক কেনেকুৱা? দামবিলাক ডাঙৰবিলাক 1000 গৈছে, 800 গৈছে, সৰুবিলাক কম আছে তাতকৈ। কি মাছ ওলাইছে? বৰালি আছে, ৰৌ আছে, চিতল আছে ডাঙৰ। ইয়াত ক'ৰ পৰা মানুহ আহে এই মাছ ল'বলৈ? ইয়াত দেখা পোৱা মতে গুৱাহাটীৰ পৰা আহিছে, নলবাৰীৰ পৰা আহিছে, এইফালে আপোনাৰ লখিমপুৰৰ পৰা আহিছে, ইয়াত মাছ কিনিবলৈ আহিছে। কাৰণ এই তামৰঙা বিলত থলুৱা মাছ পোৱা যায়। হয়, থলুৱা মাছ, গোটেই থলুৱা মাছ পোৱা যায়। সেইকাৰণে ল'ব আহে। হয়, ল'ব আহে। ইয়াৰ আপুনিও ল'ব আহিছে নেকি? ময়ো ল'ব আহিছোঁ। ল'লে নেকি? লোৱা নাই এতিয়ালৈকে। দাম বহুত নেকি? দাম আছে, দাম নহয় আছে। 800 আছে, 1000 আছে। মোৰ সতীৰ্থ সেই দিচাংক দেখুৱাব যে তামৰঙা বিলৰ পাৰত এইদৰে এখন মাছৰ বজাৰ হয় উৰুকাৰ দিনাখন। আৰু মোৰ সতীৰ্থ সেই দিচাংক দেখুৱাই আছে যে ঠেলা পৰা লগা দেখিবলৈ পোৱা যায় কাৰণ মাছ লোৱাৰ কাৰণে। কাৰণ এক কথাত ক'ব লাগিব যে ভোগালীৰ এসাঁজ লগে ভাগে খোৱাৰ বাবে এইদৰে মাছৰ বজাৰত অসংখ্য লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা যায়। মোৰ সতীৰ্থ সেই দিচাংক দেখুৱাব যে তামৰঙা বিলৰ পাৰত যিহেতু এখন বজাৰ হয় এই উৰুকাৰ দিনাখন, আৰু এই উৰুকাৰ দিনাখন এখন বজাৰ, আৰু এই বজাৰত অসংখ্য লোক দূৰ দূৰণিৰ পৰা কিন্তু ইয়াত মাছ ল'বলৈ আহে। কাৰণ কথাত ক'ব লাগিব যে ইয়াত থলুৱা মাছৰে ভৰপূৰ এই তামৰঙা বিল, আৰু তামৰঙা বিলত এই দূৰ দূৰণিৰ পৰা মাছ ল'বলৈ ইয়াত আহে। যে বাইদেউ আছে, বাইদেউ কি ক'ব? আপুনি মাছ ল'ব আহিছে? হয়। ল'লে নেকি? মাছ লোৱা নাই, এতিয়া চাই আছো। কেনেকুৱা মাছ ওলাইছে? দেখিছে? মাছ একচুৱেলি ৰৌ, ভকুৱা, বৰালি, আৰি, চিতল মাছ সেইবোৰ ওলাইছে। ইয়াত থলুৱা মাছ পোৱা যায়। হয় হয়, আৰু এইখন খুবেই প্ৰসিদ্ধ বজাৰ। বঙাইগাঁও অৱস্থিত তামৰাংগা বিলৰ বজাৰখন খুবেই জনপ্ৰিয়। যিহেতু লোৱাৰ আছামখনৰ মানুহে গোটেইখিনিয়ে গম পায় যে এইখন বজাৰ খুবেই জনপ্ৰিয় হয়। আপুনি ল'ব? দামটো কেনেকুৱা? দামটো একচুৱেলি কি হয়, তেনেকুৱা দাম যিটো আমাৰ লোকেল বজাৰত যিটো হয় সদায় তেনেকুৱাই দামবোৰ, আমিতো তেনেকুৱাই পাওঁ এতিয়ালৈকে। ধন্যবাদ। আচলতে ক'ব লাগিব যে উৰুকাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে যে দূৰ দূৰণিৰ পৰা এই বজাৰখনলৈ আহে আৰু তেওঁলোকে মাছ ল'বলৈ আহে। কাৰণ এটা কথা ক'ব লাগিব যে এই যি তামৰঙা বিলত এক কথাত ক'ব লাগিব যে ইয়াত থলুৱা মাছৰে ভৰপূৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ থলুৱা মাছ কিন্তু ইয়াত পোৱা যায়, যাৰ কাৰণে ইয়াত বহুত লোকৰ সমাগম হয়। আৰু এইবুলি ক'ব লাগিব যে চৰকাৰে যিহেতু দাম এক নিৰ্ধাৰণ কৰি দিয়া হৈছে বিশেষ জিলাত, কিন্তু এক কথাত ক'ব লাগিব যে পূৰ্বৰ তুলনাত কিন্তু এইবেলি যিহেতু মই এই জিলাৰ বহু লগত কথা পাতিছিলোঁ যে দামটো কেনেকুৱা, দামটো তেওঁলোকে কৈছে যে পূৰ্বতকৈ দাম বৃদ্ধি হোৱা নাই বুলি ক'ব লাগিব। এক কথাত ক'ব লাগিব যদিও এই দামৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া হৈছে, কিন্তু বঙাইগাঁও জিলাত সেই নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। এক কথাত ক'ব লাগিব যে দূৰ দূৰণিৰ পৰা বহু লোক কিন্তু ইয়াত সমাগম হয় এই উৰুকাৰ দিনাখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।